নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 5। এই পাঠত আমি এটি ধুনীয়া কবিতা পঢ়িবলৈ গৈ আছোঁ। এতিয়া আমি চাওঁ আহা একেলগে যে এই কবিতাটো কিহৰ বিষয়ে দিছে। তোমালোকে হয়তো কবিতাৰ নামটো চাই গমে পাইছা যে ৰিমঝিম বৰষুণ আহে, মানে বৰষুণৰ বিষয়ে এই কবিতাটি দিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি কবিতা ফাঁকি পঢ়ি চাওঁ। আৰু কি কৈছে চোৱা, খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। এইটো তোমালোকে জানাই, যেতিয়া খৰালি কাল হয় তেতিয়া বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ অভাৱত গছ গছনিবোৰ নিস্তেজ হৈ পৰে, আৰু বৰষুণৰ অভাৱত গছ গছনিবোৰ কি হয়, নিস্তেজ হৈ পৰে। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। আৰু বাৰিষা কালত কি হয়, বৰষুণৰ ফলত চৌপাশ কি হৈ যায়, সেউজীয়া হৈ পৰে আৰু সজীৱ হৈ পৰে। নৈ বিল খাল ডুং আদি পানীৰে উপচি পৰে, আৰু নৈ বিল খাল ডুং সকলো কি হয়, পানীৰে ভৰি যায়, উপচি পৰে। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল কি কৈছে? তাৰপিছত কি কৈছে চোৱা, কেতিয়াবা এই বৰষুণৰ পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। আৰু কেতিয়াবা কি হয়, আমাৰ বৰষুণৰ পানী বাট পথৰ লগে ঘৰৰ চোতালতো ভৰি পৰে। কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। তোমালোকে হয়তো সৰু থাকোঁতে এইটো কৰিছা, বহুতে হয়তো এতিয়াও কৰে। যেতিয়া বৰষুণ দিয়ে, আমাৰ যদি চোতালত পানী জমা হৈ আছে দেখোঁ, তেতিয়া আমি কি কৰোঁ, কাগজেৰে নাও বনাই তাত পানীত মেলি দিওঁ, হয়নে নাই? সেইটোৱে কৈ আছে তো কবিয়ে, মানে সেই আমাৰ বাৰিষাৰ দিনত যিটো আনন্দ হয়, সেই মনোভাৱটোৱে এই কবিতাত ফুটাই উঠাব বিচাৰিছে। কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। দেখিছানে আমাৰ শৈশৱ কাল কেনেকুৱা, শৈশৱত যে আমি যিসমূহ খেল ধেমালি কৰোঁ, সেইটোৱে এই কবিতাৰ জৰিয়তে, আৰু বাৰিষা কালৰ লগত যি মনোৰম সৌন্দৰ্য, তাকেই এই কবিতাত কবিয়ে প্ৰকাশ কৰিব বিচাৰিছে। বুজিছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট এতিয়া পঢ়া আৰু আবৃত্তি কৰা। এতিয়া আমি কবিতাটো পঢ়ি চাম। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দুখাই, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে, ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। কবিয়ে কৈ আছে যে যেতিয়া পথাৰত ৰ'দে শুকাই থাকে আৰু গছৰ সেউজীয়া পাতবিলাক যেতিয়া খাই থাকে, ঠিক আছে, দেখা নহয় বেছি ৰ'দ দিলে কি হয়, গছৰ পাতবিলাক বেঁকা হৈ পেলাই তলৰ ফালে যেন মূৰটো নামাই ৰাখিছে, তেনেকুৱা মনে হয়নে নাই, যে তলৰ ফালে যেতিয়া চাই আছে তেনেকুৱা লাগে। সেইটোৱে কৈছে যে যেতিয়া পথাৰত ৰ'দ থাকে, তেতিয়া গছৰ সেউজীয়া পাত কি হয়, খাই থাকে, আৰু এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি আহে। আৰু যেতিয়াই এই গছ বনবিলাকে, ঘাঁহ বনবিলাকে বৰষুণৰ পানী পায়, তেতিয়াই কি হয়, মানে কবিৰ ভাষাৰে বুজাব বিচাৰিছে, কবিৰ কল্পনাত, যে তেতিয়া গছ বনে ঘাঁহে বনে মিচিকিয়াই যেন হাঁহি থাকে, যেতিয়া এই এটোপাল দুটোপাল পানী সিহঁতে পায়। ৰিমঝিম বৰষুণ আহে। তাৰ পিছৰ ফাঁকি চোৱা কি কৈছে, ইমান পানীৰ টোপ নোৱাৰো গনিব। কবিয়ে কৈছে ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। আৰু কৈছে ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। ঠিক আছে, গীতহে শুনিব। মানে গীত, ৰিমঝিমৰ যিটো বাৰিষাৰ যি শব্দ ৰিমঝিম সেইটো কবিয়ে গীত বুলি আৰু কৈছে, যে এই গীত মই শুনিবলৈ পাওঁ। বৰষুণৰ টোপালসমূহ যদিও মই গনিব নাপাওঁ, কিন্তু মই গীত শুনিবলৈ ভাল পাওঁ। তাৰপিছত কি কৈছে, লগে নাচি নাচি পোৱালি বতাহে আমাৰ লগত যেন পাতেহি কথাহে। আৰু কৈ আছে লগে নাচি নাচি পূবালী বতাহৰ নাম কি, পূবালী, মানে পূবালী বতাহে আমাৰ লগত যেন
পাতেহি কথা আহে কথা আহে আৰু পূবালী বতাহ মানে পূব ফালৰ পৰা যি বতাহ আহে সেই বতাহ যেন আমাৰ লগত কথা পাতি থাকে ৰিম ঝিম বৰষুণ আহে ডাৱৰে উফন্দ পাতে বিজুলীয়ে হাঁহে আকাশৰ চকু পানী বৰষুণ আহে আৰু কৈ আছে ডাৱৰে কি পাতে উফন্দ পাতে বিজুলীয়ে কি কৰে হাঁহে আৰু আকাশৰ চকু পানী কি হয় বৰষুণ আহে আৰু আকাশ মানে বৰষুণ যেতিয়া পৰি আছে তেতিয়া কবি কৈ আছে আকাশে সেইটো চকু পানীহে পেলায় বুজিছা নেক্সট ফাকি চোৱা কি কৈছে ইমান টোপালবোৰ অকণি অকণি নোৱাৰো কৰিব শেষ গণি গণি আৰু কবিয়ে মানে কৈছে যে এই বৰষুণৰ পানীবোৰ কিয় গণিব নোৱাৰে কাৰণ পানীবোৰ টোপালবোৰ হৈছে অকণি অকণি হোৱাৰ বাবে সৰু অকণি হোৱাৰ বাবে গণিব নোৱাৰে তো সেইকাৰণে কৈছে ইমান টোপালবোৰ অকণি নোৱাৰো কৰিব শেষ গণি গণি বৰষুণ আঁতৰিলে বাজিলে ওলাও বৰষুণ আঁতৰিলে বাজলৈ ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও আৰু কৈ আছে যেতিয়া বৰষুণ আঁতৰি যায় যেতিয়া বৰষুণ আঁতৰি যায় মেঘৰ ঢেৰেকণিও দি থাকে ঠিক আছে আকাশত মেঘৰ ঢেৰেকণি দি থাকে বিদ্যুৎ চমকাই থাকে তেতিয়া আমি কি কৰোঁ ঘৰৰ পৰা ওলাই গৈ সেই পানীত নাও মেলি দিওঁ কাগজৰ নাও মেলি দিওঁ ঢৈ নাচি নাও যায় লাহে লাহে নীলা আকাশত যেন জোনটি হৈ ভাহে আৰু কৈ আছে সেই পানীত ঢৌৱে নাও যেন নাচি নাচি গৈ থাকে লাহে লাহে নাচি নাচি যেন গৈ থাকে তোমালোকে চাবাচোন নাওটো দিয়াৰ লগে লগে অলপ পানীটো যদি হাতেৰে লাৰি দিয়া তেতিয়া কি হ'ব নাওটো ধুনীয়াকৈ গৈ থাকে হয়নে নাই আৰু দেখি আমাৰ মনত কিন্তু খুব আনন্দ হয়নে নিজৰ সেই শৈশৱটো এবাৰ মনত কৰাচোন যদি কৰিছা কোনোবাই নিজে এটা মনত কৰাচোন আৰু অনুভৱ কৰাচোন সেই সময়খিনি কেনেকুৱা আছিল ছাত্ৰ ছাত্ৰীসকল চাবা কিবা যেন এটা আনন্দ লাগিব কৈ আছে নীলা আকাশত যেন জোনটি হৈ ভাসে আৰু সেই নাৱে আকাশত যেন কি হয় জোন হৈ ভাহি থাকে ৰিম ঝিম বৰষুণ আহে আৰু কৈ আছে ৰিম ঝিম বৰষুণ আহে এই কবিতা ফাঁকিৰ কবি কোন নৱকান্ত বৰুৱা কবিৰ নাম কি নৱকান্ত বৰুৱা ইয়াত তোমালোকৰ বাবে কবি পৰিচিত দিছে চোৱা কবি পৰিচয়খিনি মই পঢ়ি দিওঁ অলপ নৱকান্ত বৰুৱা এগৰাকী কবি উপন্যাসিক আৰু শিশু সাহিত্যিক এখুত ককাইদেউ ছদ্মনামেৰে তেওঁ বহু শিশু সাহিত্য ৰচনা কৰিছিল এতিয়া এই যে তেখেতৰ মানে ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে নৱকান্ত বৰুৱাৰ ছদ্মনাম কি তেতিয়া কি ক'বা এখুত ককাইদেউ শিয়ালি পালেগৈ ৰতনপুৰ ভতৌকাৰে ভৌ মাখনৰ কুকুৰা পোৱালি মই টুনটুনালো আদি তেখেতৰ কেইখনমান শিশু উপযোগী পুথি এইজনা সাহিত্যকে ককাই দেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল সাহিত্যকে কি কৰিছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা অসম উপত্যকা বঁটা আদিও লাভ কৰিছিল ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল আৰু ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানেৰে কি কৰিছিল বিভূষিত কৰিছিল তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল আৰু তেওঁ কি কৰিছিল অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল ঠিক আছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ চোৱা পাঠভিত্তিক প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই বৃত্তটো পূৰ কৰা আৰু মই শুদ্ধ উত্তৰটো বাছি বৃত্ত পূৰ কৰি দিছোঁ কবিতাটো মই ধুনীয়াকৈ বুজাই দিছোঁ নিশ্চয় তোমালোকে বুজি পাইছাই চোৱা ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে খাই থাকে কবিয়ে কবিতাটো কি গণিব নোৱাৰাৰ কথা কৈছে পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছে তাৰপিছত শব্দ অৰ্থ মিলাই অহা এইখিনি মই মিলাই দিছোঁ আৰু এই তলৰ যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰখিনি আৰু পাঠত যে আৰু প্ৰশ্ন আছে বাকী গোটেইখিনি প্ৰশ্ন মই ভিডিঅ'তে দি দিছোঁ তোমালোকে ধৈৰ্য ধৰি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা তেতিয়াহে গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিব পাৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল যিহেতু এইবাৰ কিতাপখন সলনি কৰিছে আগৰ কিতাপ নাই সেইকাৰণে পাঠসমূহ নতুন হয় তোমালোকে খুব ভালদৰে বুজিবা আৰু মই চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ তোমালোকক খুব ভালদৰে বুজাই দিবলৈ ঠিক আছে আৰু যদি ভিডিঅ'সমূহ চাই ভাল পাওঁ তেতিয়াহ'লে শেষত এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা অন্ততঃ লাইক এটা কৰি দিবা তেতিয়া মনটো ভাল লাগিব ঠিক আছে তেতিয়া অহা ভিডিঅ'সমূহ আকৌ লৈ আহিবলৈ মই চেষ্টা কৰিম হ'ব চবেই ভালে থাকিবা সুস্থ থাকিবা থেংক ইউ সকলোকে
ইয়াতে মই ধুনীয়াকৈ তোমালোকক চব প্ৰশ্নৰ উত্তৰখিনি দি দিছোঁ। ৩ নম্বৰ যিখিনি প্ৰশ্ন আছিলে চোৱা। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? ঠিক আছে, মই খুব ধুনীয়াকৈ দিছোঁ চোৱা। খাই থাকে বুলি কৈছে। কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে? টোপালবোৰ অকণি হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। কবিয়ে কি গীত শুনি ভাল পায়? বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায়। কবিতাটোত কোনে কোনে হাঁহে, উফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে? বিজুলীয়ে হাঁহে, ডাৱৰে উফন্দ পাতে, আকাশে চকু পানী টুকে। ঠিক আছে। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়ে। কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? ঢৈ ঢৈ নাও নীলা আকাশত জোন হৈ ভাহে বুলি কৈছে। ঠিক আছে, বুজি পাইছা? নেক্সট ইয়াৰ 4 নম্বৰ দি দিছোঁ চোৱা। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ নিজৰ বহীত কিন্তু তুলি ল'বা। ঠিক আছে। কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? পূবালী বতাহে। এই ওপৰত মই পূবালীটো কি কৰিছোঁ? শব্দজাল দি দিছোঁ। দেখিছানে? ঘেৰ দি দিছোঁ, শব্দজালত ঘেৰ দি দিছোঁ। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে? গণিব নোৱাৰোঁ। এয়া মধিনাথ হচৈকাৰ ব। দেখিছানে? এইটো মই ঘেৰ দি দিছোঁ। কাৰ সেউজ পাত খাই থাকে? গছৰ। কবিয়ে ৰিমঝিম ঝিমকৈ কি অহাৰ কথা কৈছে? বৰষুণ। ঠিক আছে। আৰু ইয়াত এই 5 নম্বৰখিনিও মই দি দিছোঁ। পদ্য ৰূপত দিছে তোমালোকৰ কিতাপত। তোমালোকে গদ্য ৰূপত লিখিব লাগে। এইখিনিও মই খুব ধুনীয়াকৈ দি দিছোঁ। এইটো ইয়াত যে আছে নহয় ছাত্ৰ ছাত্ৰীসকল, যে তথাপিও বৰষুণৰ ৰিমঝিম গীত শুনি এই ভাল পাইলৈকে লিখিবা হা। ভাল পাইটো তলত আহি গ'ল। ৰিমঝিম গীত শুনি ভাল পায়। পিছত এইটোৰ এনচাৰ এইটো। তাৰপিছত ইয়াত 6 নম্বৰ দি দিছোঁ। ইয়াত 8 নম্বৰ দি দিছোঁ। কান্দে হাঁহে বিপৰীত শব্দ লিখিব লাগে। কৈছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। কান্দে হাঁহে, ডুবে ভাসে, আৰম্ভ শেষ, পাৰোঁ নাপাৰোঁ, জপাই মেলাই, সোমাও ওলাও। বাক্য ৰচনা।